আমাৰ ভাৰতীয় সংস্কৃতিত শুভ অশুভ এনেধৰণৰ কথাবোৰক বহুত মহত্ব দিয়া হয়। আমাৰ জ্যোতিষশাস্ত্ৰ ইমানেই সমৃদ্ধ যে প্ৰতিটো কথাৰ পাছত লুকাই থকা ৰহস্য বিস্তাৰ ৰূপত ক'ব পাৰে। আমাৰ ওচৰে পাজৰে যিবোৰ ঘটনা ঘটি থাকে সেইবোৰৰ সম্বন্ধ আমাৰ নিকটৱৰ্তী ভৱিষ্যতৰ লগত আছে। আমাৰ শৰীৰৰ গঠন তিল আদিৰ পিছতো কিবা নহয় কিবা অৰ্থ লুকাই আছে। ঈশ্বৰে প্ৰতিজন মানুহক বেলেগ বেলেগ ধৰণে সৃষ্টি কৰিছে। ৰং ৰূপ স্বভাৱ বিচাৰ বিবেচনা আদি সকলোৰে পৰা ভিন্ন হয়। সমুদ্ৰ শাস্ত্ৰ আমাৰ বৈদিক সংস্কৃতিৰ এটা অংগ হয়। সমুদ্ৰ শাস্ত্ৰত আমাৰ শৰীৰত নিহিত থকা এই চিহ্নবোৰৰ তথা গঠনশৈলীৰ ওপৰত অধ্যয়ন কৰি মানুহৰ অতীত বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে কোৱা হয়। আমাৰ শৰীৰত থকা বিভিন্ন চিহ্নৰ দ্বাৰা আমি বহুত কথা জানিব পাৰোঁ। তাৰে কিছুমান চিহ্ন আমাৰ বাবে ভাল অৰ্থাৎ সৌভাগ্যশালী হোৱাৰ কাৰণ বুলিও কোৱা হয় আৰু কিছুমান চিহ্ন দুৰ্ভাগ্যৰ কাৰণ বুলিও জনা যায়। এইকেইটা চিহ্ন আমাৰ শৰীৰত থকাটো বহুত ভাগ্যৰ কথা। কি জানো আহকচোন। প্ৰথমে আমি আমাৰ শৰীৰৰ গঠনশৈলীৰ ভিত্তিত ক'ব পাৰোঁ যিবোৰ লোকৰ মুখ গোলাকাৰ হয় তেওঁলোক বহুত ভাগ্যশালী হয়। তেওঁলোকে ভাল চাকৰি জীৱনত সফলতা আৰু ভাল জীৱনসংগী পোৱাটো তেওঁলোকৰে ভাগ্যত নিশ্চয় লিখা থাকে। দ্বিতীয়তে দীঘল নাক আৰু তাত তিল থকা ব্যক্তিকো ভাল বুলি কোৱা হয়। যিসকল লোকৰ কাণ সামান্য ডাঙৰ হয় তেওঁলোক অত্যন্ত ভাগ্যশালী হয়। তৃতীয়তে দীঘল আৰু ওখ মূৰৰ ব্যক্তি যাৰ কপালত অলপ কোচ খাই যোৱাৰ দৰে চিন বহে তেওঁলোকৰ বহুত সৌভাগ্য হয়। চতুৰ্থতে মূৰত চুলি নথকা অৰ্থাৎ টপা সুন্দৰতাৰ দৃষ্টিৰ পৰা চালে বেয়া দেখা যায়, কিন্তু জ্যোতিষশাস্ত্ৰৰ মতে যিসকল লোকৰ মূৰত চুলি নাথাকে তেওঁলোক বেছি ভাগ্যশালী হয়। পঞ্চমতে যিসকল মহিলাৰ শিৰ পোন হয় তেওঁলোকক ভাল বুলি জনা যায়। ষষ্ঠতে আমাৰ শৰীৰত যিবোৰ অংশত জন্মৰ পৰাই তিল থাকে সেইবোৰৰ শৰীৰৰ স্থিতি অনুসৰি বেলেগ বেলেগ অৰ্থ থাকে। দুয়োযোৰ চেলাউৰিৰ মাজত যদি তিল থাকে তাক সৌভাগ্যৰ প্ৰতীক বুলি কোৱা হয়। ঠিক এনেদৰেই সোঁহাত সোঁগাল আৰু সোঁচকুত থকা তিলো ভাল বুলি কোৱা হয়। সপ্তমতে বগা আৰু চাফা দাঁত সকলোৱে পচন্দ কৰে। তাৰ উপৰিও যদি দাঁতৰ মাজত কোনো ধৰণৰ ফাঁক নাথাকে তেন্তে দেখিবলৈ আৰু ভাল লাগে। কিন্তু সমুদ্ৰ শাস্ত্ৰ অনুসৰি যিসকল ব্যক্তিৰ দাঁতৰ মাজত ফাঁক থাকে তেওঁলোক বেছি সৌভাগ্যশালী হয়। তেওঁলোকে আৰ্থিকভাৱেও সবল হয় আৰু চাকৰি ক্ষেত্ৰত উচ্চ পদস্থ হয়। ঠিক সেইদৰে যিসকল ব্যক্তিৰ দাঁত সামান্য বাহিৰলৈ ওলোৱা তেওঁলোকে অলপ জিদ কৰে আৰু বেছি কথা কোৱা স্বভাৱৰ হয়, কিন্তু এওঁলোক ভাগ্যশালীও হয়। অষ্টমতে হাত আৰু তাৰ তলুৱা যদি সদায় কোমল আৰু অলপ গুলপীয়া ৰঙৰ হয় আৰু সমতলীয় হয় আৰু যদি হাতৰ ৰেখাবোৰ স্পষ্ট হয় তেন্তে সেইসকল ব্যক্তি ভাগ্যশালী হয়। হাতত ত্ৰিভুজৰ চিহ্ন থকা ভাগ্যশালী হোৱাৰ প্ৰতীক। দীঘল আৰু পাতল আঙুলিও ভাগ্যৰ দৃষ্টিৰ পৰা ভাল বুলি মনা যায়। ভৰিৰ তলুৱাত সূৰ্য চন্দ্ৰ নক্ষত্ৰ শংখ চক্ৰ কমল আদিৰ দৰে যদি চিহ্ন থাকে তেন্তে তেওঁলোক অত্যন্ত ভাগ্যশালী হয়। নৱমতে যিসকল স্ত্ৰী আৰু পুৰুষৰ নাভি ভিতৰলৈ সোমোৱা তেওঁলোক বহুত ভাগ্যশালী হয়। দশমতে সমুদ্ৰ শাস্ত্ৰ মতে আমাৰ চকুৰ দ্বাৰাও ব্যক্তিত্বৰ বিষয়ে জানিব পাৰি। ক'লা আৰু ডাঙৰ চকুযোৰ যদি কাৰোবাৰ থাকে বুদ্ধিমান আৰু ধনবান হয়। সেইদৰে যিসকল ব্যক্তিৰ চেলাউৰি ঘন আৰু জোৰা লগোৱা হয় তেওঁলোকো সৌভাগ্যৰ গৰাকী হয়। ধন্যবাদ। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব।